গুৱাহাটী আদৰ্শ হাইস্কুলৰ পৰা আহিছোঁ। আমি মানে এটা ৱেষ্টৰ ওপৰত কাম কৰি আছোঁ। তো আমি আপোনালোকক মানে কিছুমান জাবৰ যে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল বা কিছুমান বেয়া, কিছুমান আমি আকৌ ইউজ কৰিব পাৰোঁ আৰু কিছুমান নোৱাৰোঁ। কিছুমান আমাৰ মাটিৰ লগত মিহলিত হৈ যায়, কিন্তু আৰু কিছুমান নহয়। সেই বিষয়ে আমি আপোনাৰ মূল্যৱান সময় আমাক ডাষ্টবিন বহুতটা থাকে, তো সকলোবোৰ জাবৰ আমি পৃথক পৃথক কৰি পেলাব লাগে। এইটো ড্ৰাই ৱেষ্ট। আমি শুকান জাবৰ এনেকুৱা ধৰণৰ জাবৰ মানে ডাষ্টবিনত পেলাব লাগে, ড্ৰাই ৱেষ্টৰ মানে ডাষ্টবিনত। ৱেট ৱেষ্ট মানে ভিজা জাবৰ, আমি ভিজা জাবৰ ৱেট ৱেষ্ট বিনত পেলাব লাগে। ই ৱেষ্ট মানে আমি দৈনন্দিন দিনত মানে ব্যৱহাৰ কৰা যেনে বাল্ব নহ'লে সেনেকুৱা ৱায়াৰ চুৱায়াৰ সেইবিলাক এইখিনিত পেলাব লাগে। তাৰপিছত বায়'মেডিকেল ৱেষ্ট মানে বেণ্ডেজেছ সেইবিলাক আমি এইখিনিত পেলাব লাগে। আৰু কনষ্ট্ৰাকশ্যন ৱেষ্ট, এইটো মানে ইটা নহ'লে ঘৰ নিৰ্মাণ কাৰ্যত মানে ব্যৱহাৰ হোৱা ৱেষ্ট আমি এনেকুৱা ধৰণৰ বিনত পেলাব লাগে। এই আমাৰ পৃথিৱীখনত যে বিভিন্ন ধৰণৰ প্লাষ্টিকবোৰ থাকে, তো প্লাষ্টিকবোৰ য'তে ত'তে পেলোৱা হয় আৰু এইবোৰ কিছুমান মানে ৰিডিউচ কৰিবৰ কাৰণে ভাল, ৰিডিউচ কৰিব পাৰি। তো সেইবোৰক আমি ভাল মানে কি কৰিব পাৰোঁ। এইটো চাইছে মানে আমি এটা ডাঙৰ এটা আঁকিছোঁ। এই আৰত মানে আমি আৰৰ কি মানে নাম আছে, ৰিউজ, ৰিথিং, ৰিকভাৰ এনেকৈ আৰু চিহ্নকেইটা এই এই যে লিখিছোঁ যে এইটো এই চিহ্নকেইটাৰ লগতে জড়িত।